যোৱাকালি দীপাৱলীৰ নিশা ফাঁচী বজাৰত প্ৰতিদিন টাইমৰ সাংবাদিক নাৰায়ণ শইকীয়াক একাংশ সুৰাসক্ত অসংবেদনশীল বিবেকহীন মদ খাই মতলীয়া অনা অসমীয়া যুৱকে যি ধৰণে আক্ৰমণ কৰিলে তাক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছো আৰু গোটেই বিষয়টোক লৈ এটা তদন্ত আৰু অতি সোনকালে নাৰায়ণ শইকীয়াই দাখিল কৰা এজাহাৰৰ ভিত্তিত ভিডিঅ'ত স্পষ্টভাৱে উল্লেখ থকা আটাইকেইটা আক্ৰমণকাৰীক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি অসম আৰক্ষীক দাবী জনাইছো আৰু গোটেই ঘটনাটো আচলতে অতি এটা চিন্তনীয়। আমি যোৱাকালিৰ দিনটোত আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত অসমৰ সকলো স্তৰৰ ৰাইজে আমি বোমা ফটকা ফুটোৱাৰ বিপৰীতে আমি চাকি বন্তি জ্বলাই জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই আমি বোমা ফটকা বিহীন এটা দীপাৱলী প্ৰথমবাৰৰ কাৰণে অসমীয়া মানুহে জুবিনদাৰ প্ৰতি সন্মান জনাই আমি সকলোৱে পালন কৰিছো। সেই সময়ত কাৰ উচ্চতনিত কেনেকৈ আচলতে সমগ্ৰ ফাঁচী বজাৰত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল যেন অসম আনন্দত মতলীয়া হৈ আছে, অসমত যেন একো ঘটনাই ঘটা নাই, আমি যেন জুবিনদাক হেৰুৱাই যেন আমি দিশহাৰা হৈ থকা নাই, আমি যেন মতলীয়া হৈ আছো, এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল। এই অনা অসমীয়া লোকসকলে ক'ত সাহস পালে এই কাম কৰিবৰ কাৰণে? আজিৰ দিনটোত আটাইতকৈ ডাঙৰ প্ৰশ্ন, কোনে তেওঁলোকক আচলতে এই সাহস দিছে? আমি দেখিছিলো যে যি সময়ত অসমীয়া মানুহে আমি কৈ আছিলো যে আমি কোনো কাৰণত ৰং ৰহইচ নকৰো, কেৱল দীপাৱলী নহয়, এদিন আগত কাতি বিহু হৈ গৈছে, কাতি বিহুটো আপোনালোকে দেখিছে যে আমাৰ বাপুতি সাহোন বিহুটো আমি কোনো ধৰণৰ আমি ৰং তামাচা কৰিব পৰা নাই, আমি মনৰ পৰা কৰিব পৰা নাই, স্বতঃস্ফূৰ্ত, কোনেও কাকো নিৰ্দেশ দিব লগা হোৱা নাই। আমি বাপুতি সাহোন বিহু যেনেকে পালন কৰা নাই, কেৱল এগছি চাকি জ্বলাই আমি দুখ মনেৰে ক'তো পিঠা পনা, ক'তো এনেকুৱা উদুলি মুদুলি পৰিৱেশ, বিহুৰ নামত ক'তো অনুষ্ঠান অসমীয়া মানুহে কৰা নাই। ঠিক তেনেকৈ এটা দিনৰ পিছত যোৱাকালি দেৱালীৰ দিনটোতো আমি অসমীয়া মানুহে সামূহিকভাৱে সকলো মানুহে স্বতঃস্ফূৰ্তভাৱে ফটকা বোমা বিহীন এটা দীপাৱলী পালন কৰি থকা অৱস্থাত গুৱাহাটী মহানগৰীৰ মাজমজিয়াত কিয় এই অনা অসমীয়াসকলে উদ্ভণ্ডালি কৰিলে? কিয় আমাৰ প্ৰতিদিন টাইমৰ সাংবাদিক নাৰায়ণ শইকীয়া, যিজন নাৰায়ণ শইকীয়া অকল অতি নিজু প্ৰকৃতিৰ, সহজ সৰল, সেই গোলাঘাটৰ ঐতিহাসিক টেঙানীৰ পৰা আহি সংগ্ৰামৰ মাজেদি আহি এটা অতি সাধাৰণ পৰিয়ালৰ যুৱক হিচাপে প্ৰতিষ্ঠিত সাংবাদিক হ'বৰ কাৰণে তেওঁ নিজকে যি যুঁজ অব্যাহত ৰাখিছে, সেই তেনেকুৱা এজন সম্ভাৱনাময় উদীয়মান নতুন প্ৰজন্মৰ সাংবাদিকক এই ধৰণে জাতীয় দায়িত্ব পালন কৰিবলৈ যাওঁতে অনা অসমীয়া যুৱকসকলে যি ধৰণে আক্ৰমণ কৰিছে, এইটো এটা অশুভ সংকেত। ইয়াৰ আঁৰত কোন আছে, কিয় আচলতে ক'ত সাহস পাইছে এনেকে আমাৰ প্ৰাণৰ শিল্পীগৰাকী ঢুকুৱাৰ এটা মাহ হৈ যোৱাৰ পিছৰ দিনাখনে এনেকুৱা ধৰণৰ ৰং তামাচাত মদ খাই মতলীয়া হৈ অসমীয়া যুৱকক সাংবাদিকক হাত দিছে, এই গোটেই ঘটনাটো ইমান সহজ কথা নহয়। গতিকে ইয়ে অসমৰ এটা স্বাভাৱিক পৰিস্থিতিও পৰিস্ফুট কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান জনাইছো যে আমি যে বাৰম্বাৰ কৈ আছিলো যে আমি বোমা ফটকা নফটাও, ঘৰত এগৰাকী ব্যক্তি ঢুকালে আমি কেতিয়াও আনন্দ ফূৰ্তি কৰিব নোৱাৰো, আমাৰ প্ৰাণৰ শিল্পীগৰাকী হেৰাই গৈছে, আমি বোমা ফটকা নফুটাও, সেই সময়ত যে আপুনি উচতনিমূলকভাৱে যে বিভিন্ন কথা কৈ যে বোমা ফটকা ফুটোৱাৰ পক্ষত আপুনি কথা কৈছিল, ইয়াৰে প্ৰতিফলন নেকি? এই কথাটো আপুনি আমাক উত্তৰ দিব লাগে। গতিকে যদি নহয় তেতিয়াহ'লে তাৎক্ষণিকভাৱে এই পাখণ্ড কেইটাক গ্ৰেপ্তাৰ কৰিব লাগে। ভিডিঅ'ত স্পষ্ট হৈ আছে কোন কেইটাই মাৰিছে, কেনেকুৱা পৰিৱেশ সৃষ্টি হৈছে। এই গোটেই কেইটাকে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে, তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো।